হাগ্ৰামা মহিলাৰ ডাঙৰীয়া হ'ল বেলেগক দোষ জাপি দি নিজৰ মানে কামটো কৰিব বিচাৰে আৰু আমি কাকো দোষ জাপি দি কাম কৰিব নিবিচাৰোঁ। মোৰ যোৱা প্ৰায় 25-30টা বছৰ সমাজত থাকি কি কাম কৰিছিলে ইয়াৰ সব দলিল ইয়াৰ সব ৰেকৰ্ড জল পট সবৰ ৰাইজৰ আগত আছে। তেখেতে কি কাম কৰিছে সেইটো ৰাইজৰ আগত আছে। গতিকে তেখেততো ক'ব লাগিলেতো আৰু বেয়া হ'ব। মোৰটোতো তেখেতে একো ক'ব নোৱাৰে। সংগ্ৰাম কৰিছিলে, আন্দোলন কৰিছিলে, অসম আন্দোলন হৈছে, বড়ো আন্দোলন হৈছে, জনজাতীয় আন্দোলন হৈছে, জনগোষ্ঠীয়বিলাক আন্দোলন হৈছে। এইবিলাক আন্দোলনটোতো নতুন কথা নহয়। কিন্তু মইতো কোনোদিনে ভায়োলেন্সত নাই আৰু তেখেতে ক'ৰ পৰা আহিছে কি কৰিছে এইবিলাক আজি ওলাব লাগিলেতো আজি মানুহে ভাল নাপাব বা এই কথাবিলাক ক'লে আজি চবৰ আগত তেখেতক যিটো চৰিত্ৰ সেইটো উদঙাই দিয়া হ'ব। অকল সংগ্ৰামৰ সময়ত কি কৰিছে নহয়, সংগ্ৰামৰ পিছতো কি কৰিছে। 7, 8, 9, 10ত কি হৈছিলে বড়োলেণ্ডত, 2009-2010ত বড়োলেণ্ডত কি হৈ আছিল অলপ ঘূৰি চাওকচোন পিছৰ ফালে, তেতিয়া গম পাব। গতিকে সমাজখনক বিশুদ্ধ কৰা, সমাজখনত থ্ৰেট মানে এটা ভাবুকি প্ৰদান কৰা, সমাজখনত বিভিন্ন সমাজে নিবিচাৰা পৰিৱেশ সৃষ্টি কৰা নায়কবিলাকে আজি আমাক এনেকুৱা কথা কোৱাৰ কোনো তেখেতসকলৰ মানে অধিকাৰ নাই। আমি সমাজৰ কাৰণে কাম কৰিছোঁ আৰু কৰি যাম।